মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মেথছ এডুকেশ্যনলৈ তোমালোক সকলোকে স্বাগতম। আমি ক্লাছ 10 ৰ এৰিথমেটিক প্ৰগ্ৰেছন অৰ্থাৎ সমান্তৰ প্ৰগতিৰ 5.2 এক্সাৰসাইজটো আলোচনা কৰি আছিলোঁ। আজি সেই 5.2 এক্সাৰসাইজটো শেষ কৰাৰ মানসেৰে সম্পূৰ্ণৰূপে আমি সলভ কৰাৰ মানসেৰে আজিৰ ভিডিঅ'টোলৈ আহিছো। গতিকে পলম নকৰি ভিডিঅ'টোলৈ আগুৱাই যাওঁ। একেবাৰে প্ৰথমতে 5.2 এক্সাৰসাইজৰ কুৱেশ্যন নম্বৰ 17 number question to কি কৈছে আমি এক্স্যাক্টলি চাব বিচাৰিছো। question to কয় যে find the 20th term from the last term of the AP। আমি ইমান সময় যিমানবোৰ সমান্তৰ প্ৰগতি অৰ্থাৎ AP ৰ লগত ৰিলেটেড যিবোৰ ম্যাথছ কৰি আছিলো সেই সকলোবোৰত আমি প্ৰথম ফলৰ পৰা এটা বি দিয়া আছিল। তাৰ পিছত আমি শিকিছো যে AP এটা সলভ কৰিবৰ বাবে ফাৰ্স্ট টাৰ্ম আৰু কমন ডিফাৰেন্সটো আমাৰ বাবে জৰুৰী। গতিকে আমি প্ৰত্যেকটো ক্ষেত্ৰতে AP টোৰ ফাৰ্স্ট টাৰ্ম আৰু কমন ডিফাৰেন্সটো লিখাৰ পিছত যিমান নম্বৰ টাৰ্মটো উলিয়াবলৈ দিছিলে আমি AN ফৰ্মুলা অৰ্থাৎ জেনাৰেল টাৰ্মৰ যিটো ফৰ্মুলা আছিল সেই ফৰ্মুলাটো এপ্লাই কৰি সলভ কৰিছিলো। কিন্তু এই বিশেষ ম্যাথছটোত আমাক কোৱা হৈছে যে AP এটা দিছে কিন্তু আমাক কৈছে শেষৰ ফালৰ পৰা 20 নম্বৰ টাৰ্ম লাষ্টৰ ফালৰ পৰা 20 নম্বৰ টাৰ্ম। এই এপিটো যদি সাধাৰণভাৱে চোৱা যায় তেতিয়া প্ৰথম টাৰ্মটো হৈছে 3 কিন্তু আমাক যিটো এপি কথা কল্পনা কৰিব দিছে সেই এপিটোৰ ক্ষেত্ৰত একেবাৰে শেষৰ টাৰ্ম অৰ্থাৎ 253 যাক আমি গণ্য কৰিব লাগিব ফাৰ্স্ট টাৰ্ম হিচাপে। গতিকে আমি প্ৰথম দিয়া থকা এপিটো লিখিলো। সলিউশন given AP is দিয়া থকা সমান্তৰ প্ৰগতিটো হ'ল বা দিয়া থকা এপিটো বুলি লিখিলেও হ'ব 3,8,13,253 এটা এপি আমাক দিয়া আছে। এই এপিটো ক্ষেত্ৰত প্ৰথম কথাটো আমাৰ এপিত ফাৰ্স্ট টাৰ্ম আৰু কমন ডিফাৰেন্সৰ কথা যেহেতু জৰুৰী আছিল কিন্তু আমাৰ এই প্ৰথম ফালৰ পৰা লিখা এপিটোৰ ক্ষেত্ৰত ক্যালকুলেশন কৰিব লগা একো নাই। কিন্তু এটা কথা কমন কিহতৰ কাৰণে যে কমন ডিফাৰেন্সটো কি আমি প্ৰথম কথাটো চালো। কমন ডিফাৰেন্স সাধাৰণ অন্তৰ ইকুৱেল টু আমি ক'ব পাৰো 8 - 3 = 5। আমি এপিটোৰ ক্ষেত্ৰত কমন ডিফাৰেন্সটো বিচাৰি পালো। এতিয়া আমাক কি কৰিব দিছে এপিটো আমাক ওলোটাকৈ ভাবিব দিছে শেষৰ ফালৰ পৰা 20 নম্বৰ টাৰ্ম বুলি কৈছে। গতিকে আমি কি কৈছো নাও consider the AP in reverse order we have দিয়া থকা এপিটো শেষৰ ফালৰ পৰা বিবেচনা কৰি পাও এনেদৰে লিখিলে হ'ব। দিয়া থকা এপিটো শেষৰ ফালৰ পৰা বিবেচনা কৰি পাও কি লিখিম আমি এতিয়া ফাৰ্স্ট টাৰ্ম কমা a is equal to আমি যদি চাও শেষৰ ফালৰ পৰা বিবেচনা কৰিছো এতিয়া 253 টো আমাৰ বাবে হ'ব ফাৰ্স্ট টাৰ্ম। কমন ডিফাৰেন্স কমা d equal to আমি যদি ভালদৰে চাও এই ফালৰ পৰা যদি চাইছো ইয়াত দেখিছো কমন ডিফাৰেন্স ওলাইছে আমাৰ বাবে 5 অৰ্থাৎ বাও ফালৰ পৰা সোঁ ফাললৈ যদি আগবাঢ়ি গৈ থাকো তেতিয়াহলে 5 কৈ আমাৰ কি হৈ গৈ আছে প্লাস হৈ গৈ আছে। কিন্তু এবাৰ আমাক কি কৰিব দিছে শেষৰ ফালৰ পৰা কাউন্ট কৰিব দিছে শেষৰ ফালৰ পৰা ক্যালকুলেশন কৰিব দিছে। শেষৰ ফালৰ পৰা আহিলে কি হৈ আছে এই ফালৰ পৰা যদি 5 কৈ বাঢ়ি গৈছে কি ফালৰ পৰা ডেফিনেটলি কি হৈ আহিব কমি আহিব। গতিকে আমি কি লিখিম এবাৰ d ইকুৱেল লিখিব লাগিব ইয়াতে -5 যেহেতু কমি আহিছে গতিকে আমি লিখিব লাগিব -5। এই ফাৰ্স্ট টাৰ্ম আৰু কমন ডিফাৰেন্স আমি পাই গলো। therefore 20th term from the last term comma a20 equal to a20 উলিয়াই দিম। আমি শেষৰ ফালৰ পৰা কাউন্ট কৰা এপিটোক আমি এবাৰ ইমাজিন কৰিছো। গতিকে মই লিখিছো a20 equal to a plus 19d। আমি যেটো শিকিছো ফৰ্মুলা যে ইয়াৰ পৰা 1 এটা সাবট্ৰেক্ট কৰিব লাগে d ৰ কোএফিচিয়েন্টৰ বাবে d ৰ সহগটোৰ বাবে আমাৰ যেটো নাম্বাৰ অফ টাৰ্ম যিমান হ'ব লাগে হেতুৰ পৰা 1 এটা মাইনাস কৰিব লাগে। গতিকে মাইনাস কৰিলো ফাইনালি আমি পালো a ৰ ভ্যালুটো আমি পাইছো 253 প্লাস 19 ইনটু d ৰ ভ্যালুটো পাইছো আমি 5 -5 গতিকে 253 মাইনাস এটা প্ৰডাক্ট কৰিলে আমি পাম 95। তো মাইনাস কৰিলে কিমান হ'ব ইয়াৰ পৰা ইয়াত 8 ইয়াত হ'ল 4 24 ৰ পৰা 9 মাইনাস কৰিলে 158 অৰ্থাৎ
আমাৰ দিয়া থকা এবিটোৰ ক্ষেত্ৰত শেষৰ ফালৰ পৰা 20 নম্বৰ টাৰ্মটো কিমান হ'ব বুলি ক'লে তাৰ আনসাৰটো আমি 158 এতিয়া আমি উল্টাকৈ কোৱেশ্চন নম্বৰ 11 লৈ আহিছো which term of the AP এটা এপি দিয়া আছে এপিটোৰ ক্ষেত্ৰত কিমান নম্বৰ টাৰ্ম কৰিছে will be 132 more than its 54 টাৰ্ম আমাৰ এই এপিটোৰ ক্ষেত্ৰত এই এপিটোৰ কিমান নম্বৰ টাৰ্মটো 54 নম্বৰ টাৰ্মটোতকৈ 132 বেছি সেই টাৰ্মটো আমাক উলিয়াব দিছে এটা টাৰ্ম বাবে আননোন যেটো টাৰ্ম আমি ধৰি লৈছো আমাৰ বাবে n নম্বৰ টাৰ্মটো বুলি ভাবি লৈছো যেটো আমি আননোন যিবোৰ টাৰ্ম থাকে সেইবিলাকক n ৰ দ্বাৰা আমি যেটো বুজাও গতিকে n নম্বৰ টাৰ্মটো আমি ইমাজিন কৰিছো যে এই এপিটোৰ 54 নম্বৰ টাৰ্মটোতকৈ 132 বেছি এই একেটা কথা আমি ম্যাথমেটিক্যালি লিখিলে কেনেকুৱা হ'ব একেবাৰে প্ৰথম কাম হিচাপে আমি এপিটো জানো যেহেতু ইয়াক ইন্ট্ৰোডিউস কৰি ইয়াৰ ফাৰ্স্ট টাৰ্মৰ কমন ডিফাৰেন্সটো আমি জনাই লোৱাটো প্ৰয়োজন গতিকে একেবাৰে প্ৰথম কাম given AP is দিয়া থকা এপিটো হল এপিটো আমাৰ বাবে 3, 15, 27, 39, ডট এটো এপি আমাৰ বাবে দিয়া আছে ইতে এই এপিটোৰ ক্ষেত্ৰত কি কৈছে আমাক একেবাৰে প্ৰথম কথা ফাৰ্স্ট টাৰ্ম a equal to 3 common difference d equal to আমাৰ বাবে 15 minus 3 equal to 12 তে এপিটোৰ ক্ষেত্ৰত ফাৰ্স্ট টাৰ্মৰ কমন ডিফাৰেন্স আমি গম পালো এতিয়া কথাটো হৈছে ধৰি লব লাগিব ধৰা হল let nth term nতম পদ equal 54 term plus 132 আমি ধৰি ললো যে আমাৰ যেটো n নম্বৰ টাৰ্ম হ'ব আমাৰ যেটো nতম পদ হ'ব সেই nতম পদটো এই এপিটোৰ ক্ষেত্ৰত 54 তম পদতকৈ 132 বেছি বুলি কৰিছে গতিকে আমি লিখিছো 54 তম পদৰ লগত 132 প্লাস কৰিলে যেটো ভ্যালু পাম সেই ভ্যালুটো n নম্বৰ টাৰ্মটোৰ লগত সমান বুলি আমি কৈ দিলো যেটো বাক্য আমাক দিয়া আছিল তাক আমি গণিতীয় ভাষাত ম্যাথমেটিক্যাল ৰূপত আমি লিখি ললো প্ৰথম অৱস্থাত এতিয়া যদি আমি ইয়াক সলভ কৰিবলৈ চেষ্টা কৰো তেতিয়ালে মই ডাইৰেক্টলি ক'ব পাৰো a plus n minus 1 into d যেটো আমাৰ nth টাৰ্মৰ ফৰ্মুলা জেনাৰেল টাৰ্মৰ ফৰ্মুলা একেদৰে ইয়াতো আমি এপ্লাই কৰিম ফৰ্মুলাটো a plus 53d 54 থাকিলে 53 হ'ব 1 টা মাইনাস কৰিব লাগে plus 132 ডাইৰেক্টলি আমি যদি চাও এফালে a এফালে কেনসেল গল এতিয়া আমি ক'ব পাৰো d টোক আমি সেপাৰেট কৰিব পাৰো অৰ্থাৎ d ৰ ভ্যালুটো কিমান আমাৰ বাবে d ৰ ভ্যালুটো আমি পাই দিছো 12 গতিকে 12 গল ইনটু n minus 1 এই কোয়ান্টিটি প্লাস প্লাস আছে কিফালে আইলে কি মাইনাস আহিব ইয়াকে আমি লিখিব পাৰিম 12 ইনটু 53 এই কোয়ান্টিটিটোক আমি ইয়াক এনেদৰে লিখি লৈছো এই 53 ডি টোক মই ইয়াত এনেদৰে সাইডটো তাত চেঞ্জ কৰিলো ঠিক আছিল লেফট ৰাইট সাইডত আছিল তাক মই লেফট সাইডলৈ লৈ গুছি আহিলো গতিকে কি মাইনাস হৈ গুছি আহিলে ইফালে বাকি হল a টো কেনসেল হোৱাৰ পিছত ইয়াতে বাকি হল কেৱল মাত্ৰ 132 এতিয়া দুয়োটাৰ পৰা যদি মই 12 টো কমন লও তেতিয়ালে বাকি হ'ব n minus 1 minus 53 is equal to 132 12 common লগে ইয়াত n minus 1 roll আৰু ইয়াত 53 roll তো ফাইনালি আমি ক'ব পাৰো n minus 54 is equal to 132 divided by 12 12 ইফালে প্ৰডাক্ট হৈ আছে ইফালে ডিভাইড হৈ গুছি গল আমি ইফালে যদি লিখিবলৈ চাও তেতিয়ালে হ'বগৈ আমাৰ বাবে implies that n is equal to আমি যদি এই 12 ৰে এই 132 কেনসেল কৰো ম্যাক্সিমাম কিমান টাইম যাব 12 ৰে 132 প্ৰডাক্ট কৰিলে আমি দেখিছো 11 টাইম যাব 12 into 11 is equal to 132 তো ফাইনালি আমি দেখিলো যে 11 plus 54 এই 54 ৰ ইফালে মাইনাস আছিল কিফালে কি প্লাস হৈ গুছি গল গতিকে n equal to আমি লিখিব পাৰো 65 অৰ্থাৎ আমাৰ যেটো এপি দিয়া আছে সেই এপিটোৰ ক্ষেত্ৰত 65 নম্বৰ টাৰ্মটো এই এপিটোৰে 54 নম্বৰ টাৰ্মটোতকৈ 132 বেছি ওলাব Question number 13 যত আমাক কোৱা হৈছে how many 3 digit numbers are divisible by 7 ইমান সময় আমি জিমানবোৰ 5.2 এক্সাৰসাইজ ৰিলেটেড ম্যাথছ কৰিছো
সকলোতে আমাক এটা এপি দিয়া আছিলে বা এপি সম্বন্ধীয় ৰিলেচন দিয়া আছিলে ইয়াতে আমাক কৈছে এপি বুলি কিন্তু একো কোৱা নাই আমাক 7 এৰে ডিভাইড কৰিব পৰা 7 এৰে বিভাজ্য হোৱা 3 ডিজিট নাম্বাৰ তিনিটা অংকযুক্ত কিমানটা সংখ্যা আছে 7 এৰে ডিভাইড হ'ব লাগিব তিনিটা অংকযুক্ত সংখ্যা বুলি ক'লে আমি আসলতে বুজি পাওঁ যে 100 ৰ পৰা আৰম্ভ হয় 100 ৰ পৰা 3 ডিজিট নাম্বাৰটো আৰম্ভ হৈ পেলাই শেষ হৈ গৈ আমাৰ 999 এই 100 আৰু 999 ৰ মাজত এনেকুৱা কিমানটা সংখ্যা আছে যিগৰা সংখ্যা আমাৰ 7 ৰ দ্বাৰা ডিভাইড কৰিব পাৰো অৰ্থাৎ 7 ৰ দ্বাৰা ডিভাইড কৰিলে আমি ৰিমাইন্ডাৰ অৰ্থাৎ ভাগশেষটো 0 পাম তাকে আমি বিভাজ্য বুলি কওঁ 7 ৰ দ্বাৰা বিভাজ্য হোৱা 100 আৰু 999 ৰ মাজত কিমানটা সংখ্যা আছে আমাক সোধা হৈছে এতিয়া এই ক্ষেত্ৰত আমি যদি চাও একেবাৰে প্ৰথম কথাটো list of 3 digit numbers 3 digit numbers divisible by 7 are একেবাৰে প্ৰথম কথাটো যে 7 ৰে বিভাজ্য হোৱা তিনিটা অংকযুক্ত সংখ্যাবোৰ হ'ল আসলে কোনবোৰ সংখ্যা 7 ৰে বিভাজ্য হয় সেইবোৰ আমি চেক কৰিব লাগিব একেবাৰে প্ৰথম আমাৰ যেটো সংখ্যা আছে সেই সংখ্যাটো আমি বিবেচনা কৰিছো একেবাৰে প্ৰথমটো আমাৰ বাবে হৈছে 100 এতিয়া এই 100 ক 7 ৰে ডিভিজিবল হয় নহয় আমি চেক কৰিম আৰু ইয়াতে আমাৰ আনসাৰটো সোমাই থাকে এই 100 ৰ ক্ষেত্ৰত যদি মই চাও তেতিয়ালে 100 ক 7 ৰে এবাৰ যাব 7 34 টাইমছ দিলে আমি পাম 28 টু এটা ৰিমাইন্ডাৰ ওলাল এর আবার অপশন এটা থাকে যে হয় এট রিমাইন্ডার 0 ওলাব লাগিব নাইবা যদি রিমাইন্ডার 7 ওলালেন আসলে ওলাব নোৱাৰে আমি ইমাজিন কৰিব দিছো এবাৰ ইয়াতে যদি 7 ওলালেন তেতিয়ালে এটো 14 টাইমছ নগৈ বলে 15 টাইমছ গলেন কথাটো তেনেকুৱা ইয়াতে যেটো রিমাইন্ডাৰটো 2 ওলাইছে গতিকে এটো কমপ্লিটলি ডিভিজিবল হোৱা নাই আৰু ইয়াত আমাৰ যদি চাও দুটা অপশন আছে মই কৈছো দুটা অপশন এটা অপশন আছে 0 বনাব পাৰো নাইবা আমি 7 বনাব পাৰো ইতে যদি এটো 0 বনোৱাৰ কথা ভাবো আমি 2 এটা মাইনাস কৰিব লাগিব 2 টু মাইনাস ইয়াৰ পৰা হ'ব আসলতে যদি আমি ভাবো এখিনি 0 ওলাব লাগিব তেতিয়ালে ইয়াত 2 এটা কম থকা হতেন যদি এটো 100 নহয় তাতকি 2 এটা কম হলহেতেন তেতিয়ালে 14 টাইমছ দি আমি 90 ধুনিয়াকৈ মিলি গলহেতেন কিন্তু এতিয়া আমি 98 বনাব নোৱাৰো তাৰ কাৰণটো 3 ডিজিট নাম্বাৰ হ'ব লাগিব গতিকে এই মাইনাস অপশনটো আমি বাদ দিলো ইয়াৰ পৰা আমাৰ বাবে অপশন এটা হৈ গল 0 টো বাদ পৰিলে আমাৰ বাবে হৈ গল 7 কেনেকৈ বনাব পাৰিম এতিয়া এটো যদি 7 হ'ব লগা হলহেতেন এখিনি যদি 7 ওলাব লাগিলেতেন তেতিয়ালে +5 কৰিব লাগিলেতেন এটো নপৰি আমি +5 কৰিব লগিয়া হলহেতেন অৰ্থাৎ 100 + 5 হোৱাহেতেন 15 105 আমি 15 টাইমছ কৰিব পাৰিলোহেতেন গতিকে আমাৰ প্ৰথম 7 ৰে ডিভিজিবল হোৱা নাম্বাৰটো বুলি ক'লে আমি কিমান বুলি কম এতিয়া +5 কৰি আমি পাম 105 এতিয়া আমি ফাৰ্স্ট টার্মটো পোৱাৰ পিছত 105 ইতে কথাটো হৈছে যে ইয়াৰে আমি যদি আমি 3 টেবুলখন মাতো তেতিয়াহলে আমি কি পাই আছো 313 326 339 এনে কি হৈ গৈ আছে এটা টার্মৰ পৰা পিছৰ টার্মটো কনজিকিউটিভলি যদি আমি বাহি বাহি গৈ দেব বহাই যদি গৈ দেব তেতিয়ালে আমি +3 লগত 3 প্লাস কৰি আমি 6 পাম 6 ৰ লগত 3 প্লাস কৰি আমি 9 পাম অৰ্থাৎ 3 টেবুল খনৰ ক্ষেত্ৰত আমি কিমান পাই আছো 3 কৈ বাহি বাহি গৈ আছে একেদৰে 7 ৰ টেবুলৰ ক্ষেত্ৰত 7 কৈ বাহি যাব 5 ৰ টেবুলৰ ক্ষেত্ৰত 5 কৈ বাহি যাব গতিকে আমি স্পষ্ট ভাৱে লিখিব পৰা হলো যে ফাৰ্স্ট টার্মটো যদি 105 হয় তাৰ পিছতো 5 7 এটা প্লাস কৰিলে আমি 112 পাম তাৰ পিছতো 117 পাম 119 পাম এনেদৰে আগবাঢ়ি বাঢ়ি গৈ থাকিব এতিয়া এনেদৰে আগবাঢ়ি গৈ একেবাৰে শেষত কি থাকিব আমি যদি আকৌ সব টেবুলখন বনাবলৈ ট্ৰাই কৰো তেতিয়ালে আমি চাব পাৰো যে আমাৰ একেবাৰে শেষৰটো আমাৰ বাবে আছিল 999 এতিয়া 999 ৰ ক্ষেত্ৰত 7 এৰে যদি মই ডিভাইড কৰিলো 7 1 7 29 7 4 28 1 roll remaining 7 to the 14 5 ঘটনাটো আমি বুজি গলো আমাৰ ওলাব লাগিছিল এ 0 ওলাই গল আমাৰ বাবে 5
0 হলো জায়গাত আমাৰ বাবে 5 ওলাই গল কেনেকে 0 উলিয়াম কি কৰিব লাগিব এটো যদি 0 পাব লগা হয় তেতিয়াহলে আমি ইয়াৰ পৰা এই 5 টো নাইকে কৰি 0 বনাব কাৰণে আমি ইয়াতে -5 কৰিব লাগিব ইয়াতে যদি 5 এটা কমাই দিও তেতিয়াহলে আমাৰ ইয়াত কি হৈ যায় 0 ওলাই যায় গতিকে 0 ওলাব লাগে আৰু 0 তকৈ বেছি অৰ্থাৎ আমি যদি ভাবিব বিচাৰো যে ইয়াতে যেনেদৰে 7 বিচাৰি পাইছিলো ইয়াত 7 বনাব ট্ৰাই কৰিছিলো যেনেদৰে ইয়াতো 7 বনোৱা কথা ভাবিলে কি হ'ব যদি ইয়াত 7 বনোৱা কথা ভাবো তেতিয়াহলে 5 ৰ জায়গাত আমি 7 হ'ব কাৰণে 2 এটা প্লাস কৰিব লাগিব এই 999 ৰ লগত 2 প্লাস কৰিলে কি হৈ যাব আমাৰ বাবে 3 ডিজিট নাম্বাৰ নহয় বলে কি 4 ডিজিট নাম্বাৰ হ'ব গতিকে এইটো আমি কৰিব নোৱাৰো একেবাৰে শেষৰ টাৰ্মটো কিমান বুলি ক'লে 5 এটা সাবট্ৰেক্ট কৰি আমি ক'ব পাৰো 994 এইটো এতিয়া আমাৰ বাবে এটা সিকোয়েন্স আমি বিচাৰি পালো সিন্স পাইনেকে ক'ব পাৰো as we know the difference between all the consecutive multiples of 7 difference between all the consecutive multiples of 7 is 7 so the above multiples of 7 forms an AP whose কেনেকৈ AP গঠন কৰিব whose first term comma a equal to আমি পাইছো 105 common difference comma d equal to আমি যদি পাও 7 কৈ বাহি গৈ আছে এনে কি বুলি লিখিব জান কৈছো আমি জানো যে 7 ৰ যিবোৰ ক্ৰমিক গুণিতক 7 ৰ ক্ৰমিক গুণিতকবোৰৰ পাৰ্থক্য 7 এটা 7 ৰ গুণিতকৰ পিছত তাৰ পিছৰ 7 ৰ গুণিতকটো পাব বাবে আমি 7 কে বহাই নিলে হয় so the above multiples of 7 forms an AP এই 7 ৰ যিবোৰ গুণিতক আমি বিচাৰি পালো এই আটাইবোৰে এটা AP ফৰ্ম কৰিব যিটো AP ক্ষেত্ৰত মই ক'ব পাৰো যে ফাৰ্স্ট টাৰ্ম টু a equal to 105 and the common difference d is equal to 7 আমি ক'ব পাৰো a আৰু d ভ্যালু আমি ইতিমধ্যে গম পালো এই ক্ষেত্ৰত a আৰু d ভ্যালু গম পোৱাৰ পিছত আমাৰ টাৰ্গেটটো কি আছিল আমাক কি কৰিব দিছে আমাক কোৱা হৈছে যে এনেদৰে গৈ কিমান নম্বৰ এবা কিমানটা টাৰ্ম how many now 3 digit numbers are divisible by 7 7 ৰে divisible হোৱা নাম্বাৰ একিটাই পালো এটা কথাটো যে এটো 1 নম্বৰ divisible 1 নম্বৰ মাল্টিপল এটো 2 নম্বৰ মাল্টিপল এটো 3 নম্বৰ মাল্টিপল এইটো কিমান নম্বৰ মাল্টিপল 994 টু কিমান নম্বৰ মাল্টিপল হেতু যদি আমি বিচাৰি পাই যাও তেতিয়াহলে আমাৰ ম্যাথছটো সম্পূৰ্ণ হৈ আছে এই ক্ষেত্ৰত আমি কি কৰিম এতিয়া এটা এপি ক্ষেত্ৰত কিমানটা টার্ম আছে হেতু উলিয়াবৰ বাবে আমি কি কৰিব লাগে একেবাৰে শেষৰ টার্মটো আমি কম এতিয়া let end term যেটো টার্ম আমি নাজানো end term equal to last term এই কথাটা বুজাই আছে কি বুলি যে এপিটোৰ ক্ষেত্ৰত n নম্বৰ টার্মটো যেটো টার্ম আমাক উলিয়াব দিছে শেষৰ টার্মটো কিমান নম্বৰ টার্ম হেতু যদি আমি গম পাই যাও তেতিয়ালে এপিটোত কেইটা টার্ম আছে আমি ক'ব পাৰো গতিকে এই ক্ষেত্ৰত আমি ক'ব পাৰো যে a plus n minus 1 into d is equal to last term to our 994 এর ভ্যালুটো আমি পাইছো 105 n এর ভ্যালু আমি না জানো d ভ্যালুটো আমি 77 কৈ যেটো বাহি গৈ আছিল d ভ্যালুটো 7 গতিকে আমি ক'ব পাৰো 7 whole into n minus 1 is equal to 994 minus 105 এটা যদি আমি সাবট্রাক্ট কৰো ইয়াৰ পৰা ইয়াক সাবট্রাক্ট কৰিলে আমি পাম 9 ইয়াৰ রোল 8 টু নামি আহিলে 9 ৰ পৰা 1 সাবট্রাক্ট কৰিলে পাম 8 এই 7 দুই ফালে মাল্টিপ্লাই আছিল ডিভাইড হৈ গুছি গল গতিকে n is equal to কিমান হ'ব ইয়াক এটো ক্যান্সেল কৰিলে আমি কিমান পাম 7 1 7 ইয়াৰ হৈ গল 1 14 7 2 14 ইয়াৰে 4 হৈ গল 7 7 যা 49 তে 127 plus 1 গতিকে n is equal to আমি ক'ব পাৰো 128 অৰ্থাৎ আমাৰ যেটো 7 ৰ যিবিলাক 3 ডিজিট মাল্টিপল আছিল সেই 7 ৰ 3 ডিজিট মাল্টিপল কিমানটা আছিল 128 টা 7 ৰ 3 ডিজিট মাল্টিপল আছে আমি এটো বিচাৰি পালো গতিকে আমি চেপ্টাৰ 2 ৰ 5.2 এক্সাৰসাইজ ৰ লগত জড়িত যেনে ধৰণৰ বেলেগ টাইপৰ যিবোৰ ম্যাথছ আছিল সেই ম্যাথছবোৰ প্ৰায় আমি কৰি শেষ কৰিছো গতিকে এনেদৰে আমি 5.2 এক্সাৰসাইজটো শেষ হৈছে বুলি ঘোষণা কৰিছো